ভাইমন দা অসমীয়া ছবিৰ কিংবদন্তি পৰিচালক, প্ৰযোজক তথা চিত্ৰনাট্যকাৰ মুনীন বৰুৱাৰ জীৱনভিত্তিক ছবি। ভাইমন দাৰ কাহিনী, চিত্ৰনাট্য সংলাপ আৰু পৰিচালনা শশাংক সমীৰৰ। সম্পূৰ্ণ ৫ বছৰৰ প্ৰচেষ্টাৰ অন্তত দৰ্শকলৈ উপহাৰ দিয়ে। চিত্ৰগ্ৰহণ কৰে বিভিন্ন ঠাইতে। তাৰ উপৰিও তেওঁৰ নিজা জিলা গোলাঘাটত ফৰকাটিং ৰেল ষ্টেচন আৰু গোলাঘাট আৰক্ষী থানা পুৰণি চলচ্চিত্ৰ প্ৰেক্ষাগৃহতো চিত্ৰগ্ৰহণ হয়। মুনীন বৰুৱাৰ জন্ম হৈছিল 1946 চনৰ ৫ নৱেম্বৰত গোলাঘাটৰ খুমটাইত। দেউতাক আছিল এজন মৌজাদাৰ। তেওঁৰ বিষয়ে ভাইমন দা চালে সকলোৱে অনুমান কৰিব পাৰিব। তেওঁ প্ৰথম নিপন গোস্বামীৰ সৈতে যুটীয়াভাৱে পৰিচালনা কৰিছিল প্ৰতিমা নামৰ এখন কথাছবি 1987 চনত। তাৰ পিছত 1988 চনত তেওঁ নিজাকৈ পৰিচালনা কৰে পিতা পুত্ৰ। তাৰ পিছতেই পাহাৰী কন্যা, প্ৰভাতী পক্ষীৰ গান, হিয়া দিয়া নিয়া, দাগ, নায়ক, কন্যাদান, বিধাতা, বাৰুদ, ৰং, দীনবন্ধু, ৰামধেনু আৰু প্ৰিয়াৰ প্ৰিয় তেওঁৰ হ'ল অন্তিম 14 নম্বৰৰ ছবি। এইজনা মহান ব্যক্তি আমাৰ মাজৰ পৰা চিৰবিদায় 7 এপ্ৰিল 2018 চনত। তেওঁ অসমৰ মৃত্যুত ক্ষণ গণি থকা কথাছবি জগতখনৰ কাৰণে পুনৰ ঠন ধৰি উঠাবৰ বাবে যথেষ্টখিনি কষ্ট স্বীকাৰ কৰিছিল আৰু তেওঁৰ অৱদান অপৰিহাৰ্য। তেওঁ নেশ্যনেল এৱাৰ্ড পাইছিলে। গতিকে তেওঁৰ বিষয়ে আমি বিশেষ নকওঁ। আপোনালোকে নিজে ছবিগৃহলৈ আহি সেইখন উপভোগ কৰক আৰু তেতিয়াই এনে এজন মহান ব্যক্তিৰ কথা সকলোৱে জানিব পাৰিব। ধন্যবাদ।